নমস্কাৰ সকলোকে এলপিএনএমই স্যার ইউটিউব চেনেললৈ স্বাগতম জনাইছো। আজি আমি সমাধান কৰিম ক্লাস 6 গণিত দ্বিতীয় ভাগ কিতাপখনত থকা যি কৰিছাও আহা 9.3 দিয়া আছে তাৰে প্ৰশ্নকেইটা আজি আমি সমাধান কৰিম। সেইভাবে সোয়া 1 নম্বৰ প্ৰশ্নটো কি দিয়া আছে প্ৰথমে ইংলিশত চাই লোৱা। Draw the lines of symmetry in the following figures. How many lines of symmetry are there in the figures given below? আৰু সো অসমীয়াত কি কৈছে তলত দিয়া আকৃতিসমূহত সমমিতি ৰেখা অঙ্কন কৰা। আকৃতিসমূহত কিমানডালকৈ সমমিতি ৰেখা আছে উল্লেখ কৰা। এতিয়া আমি এটা কথা জানিব লাগিব সমমিতি ৰেখা মানে কি। সমমিতি ৰেখা মানে হৈছে এনেকুৱা এডাল ৰেখা যিডাল ৰেখাই চিত্ৰটো সমানে কি কৰিব হুবহু দুভাগে ভাগ কৰিব। এতিয়া আমি এই যে তলত যে চিত্ৰখিনি দিয়া আছে এই চিত্ৰখিনিত আমি সমমিতি ৰেখা অঙ্কন কৰিব লাগিব। সেইভাবে তোমালোকে স্কেল পাত আৰু পেন্সিলডাল লৈ ল'বা। ইয়াত চোৱা কি কৈছে আকৃতিসমূহত কিমানডালকৈ সমমিতি ৰেখা আছে উল্লেখ কৰা। চোৱা ইয়াত আমি এটা চিত্ৰ দেখিবলৈ পাইছো। এই চিত্ৰটোত আমি কেনেধৰণে সমমিতি ৰেখাডাল অঙ্কন কৰিলে এই চিত্ৰটো সমানে দুভাগ হ'ব। যেতিয়া আমি এনেধৰণে সমমিতি ৰেখাডাল অঙ্কন কৰিম তেতিয়া চোৱা আমি যদি এই চিত্ৰটোক যদি মাজেদি যদি ভাঁজ কৰোঁ তেতিয়াহ'লে চোৱা এই সাইডৰ ভাঁজটোৰ লগত কিন্তু এই সাইডৰ ভাঁজটো নিমিলিবই। যেতিয়া আমি এইদৰে মাজেদি এডাল সমমিতি ৰেখা অঙ্কন কৰি দিম তেতিয়া চোৱা কি হ'বগৈ এই চিত্ৰটো হুবহু কি হ'বগৈ এই সাইডৰ লগত এই সাইডটো আমি ভাঁজ কৰিলে ধুনীয়াকৈ কি হৈ যাবগৈ মিলি যাবগৈ। আৰু ইয়াকে কি বুলি কোৱা হয় এই যে আমি যে আঁচডাল যে অঙ্কন কৰিছো ইয়াক কোৱা হয় সমমিতি ৰেখা। আৰু ইয়াত সমমিতি ৰেখা কেইডাল আছে এডাল। এই কথাটো আমি ইয়াত লিখিব লাগিব। অলপ পাছত আমি লিখি আছো নহলে ইয়াত লিখি দিবা যে আমি ইয়াত অসমীয়াত লিখিম। ইয়াত কি কৈছে চোৱা কৈছে যে আকৃতিসমূহত কিমানডালকৈ সমমিতি ৰেখা আছে লিখা। ইয়াত লিখিবা যে সমমিতি ৰেখা সমমিতি ৰেখা আছে এডাল এডাল বুলি লিখিবা। নহলে এনেধৰণে লিখিব পাৰা যে এই এডালটো পিছত নিলিখি পেলাই তোমালোকে ইয়াত লিখিব পাৰা এডাল সমমিতি ৰেখা আছে। তাৰপিছত আমি এই চিত্ৰখনত সমমিতি ৰেখাডাল অঙ্কন কৰিম। চোৱা আমি যদি এনেধৰণে যদি সমমিতি ৰেখাডাল যদি অঙ্কন কৰোঁ তেতিয়াহ'লে এই সাইডৰ ভাঁজটোৰ লগত কিন্তু এই সাইডৰ ভাঁজটো নিমিলিবই। সেইবাবে আমি সমমিতি ৰেখাডাল এইদৰে অঙ্কন কৰিব লাগিব। আমি তোমালোকে স্কেল আৰু পেন্সিলৰ সহায়ত এনেধৰণে ধুনীয়াকৈ ইয়াৰ পৰা চাই চাই সমমিতি ৰেখাডাল অঙ্কন কৰি দিবা। আৰু চোৱা ইয়াত কেইডাল সমমিতি ৰেখা আছে যেহেতু এডাল সমমিতি ৰেখা আছে সেইবাবে ইয়াৰ উত্তৰটো তোমালোকে এনেধৰণে লিখিবা এডাল সমমিতি ৰেখা আছে। যেহেতু আমাক প্ৰশ্নত কৈছে যে সমমিতি ৰেখাৰ সংখ্যাটো লিখিবলৈ সেইবাবে তোমালোকে লিখিবা এডাল সমমিতি ৰেখা আছে। ইয়াৰ পিছত চোৱা 3 নম্বৰ চিত্ৰখনত চোৱা আমি কেনেধৰণে সমমিতি ৰেখাডাল অঙ্কন কৰিম। যেতিয়া আমি ওপৰৰ পৰা তললৈ উলম্বভাৱে এই ধৰণে মাজেদি সমমিতি ৰেখাডাল অঙ্কন কৰি দিম আৰু এই সমমিতি ৰেখাডালে কি কৰিব এই চিত্ৰটোক সমানে দুটা ভাগত ভাগ কৰিব। আৰু ইয়াত চোৱা সমমিতি ৰেখাৰ সংখ্যা কিমান এডাল হয়নে। সেইকাৰণে তোমালোকে ইয়াত লিখিবা যে এডাল সমমিতি ৰেখা আছে। মই তোমালোকৰ ইয়াৰ উত্তৰখিনি কিতাপত কৰি দিছো তোমালোকে বহিত কৰি ল'বা। ইয়াৰ পিছত চোৱা 2 নম্বৰ চিত্ৰখনত কেইডাল সমমিতি ৰেখা আমি অঙ্কন কৰিব পাৰি। চোৱা আমি যদি এনেধৰণে যদি মাজেদি যদি সমমিতি ৰেখাডাল যদি অঙ্কন কৰি দিওঁ তেতিয়াহ'লে চোৱা এই চিত্ৰটো কি হ'বগৈ দুভাগে সমানে ভাগ কৰিব পাৰি আমি। ঠিক একেধৰণে আমি যদি এনেধৰণে যদি আন এডাল সমমিতি ৰেখা অঙ্কন কৰিব পাৰি যিয়ে কি কৰিব চিত্ৰটো সমানে দুভাগ কৰিব। এতিয়া চোৱা আমি ইয়াত দুইডাল সমমিতি ৰেখা পালো। এতিয়া চোৱা আমি আন এডাল সমমিতি ৰেখা এনেধৰণে অঙ্কন কৰিব পাৰি আৰু এই সমমিতি ৰেখাডালে কি কৰিব এই চিত্ৰটো সমানে দুভাগে ভাগ কৰিব। আকৌ চোৱা আমি একেধৰণে এইদৰে আন এডাল সমমিতি ৰেখা অঙ্কন কৰিব পাৰি আৰু এই সমমিতি ৰেখাডালে কি কৰিব চিত্ৰটোক সমানে দুভাগত ভাগ কৰিব। এতিয়া চোৱা ইয়াত আমি কেইডাল সমমিতি ৰেখা পাইছো 1 2 3 4। যেহেতু আমি 4ডাল সমমিতি ৰেখা পাইছো সেইবাবে তোমালোকে ইয়াত লিখিবা 4ডাল সমমিতি ৰেখা আছে।
তাৰপিছত চোৱা ই নম্বৰ ছবিখন চোৱা ই নম্বৰ ছবিখনক আমি চোৱা ইয়াৰ পৰা এইদৰে এডাল সমমিতি ৰেখা অংকন কৰিব পাৰি। এতিয়া চোৱা আকৌ আমি ইয়াৰ পৰা আন এডাল সমমিতি ৰেখা অংকন কৰিব পাৰি। এইদৰে তোমালোকে আন এডাল সমমিতি ৰেখা অংকন কৰি দিবা। তাৰপিছত চোৱা আমি এই যোনটো ইয়াত বিন্দু আছে এই বিন্দুটোৰ পৰা আমি আন এডাল সমমিতি ৰেখা অংকন কৰিব পাৰি। এনেধৰণে তোমালোকে আন এডাল সমমিতি ৰেখা অংকন কৰি দিবা। চোৱা ইয়াত আমি কেইডাল সমমিতি ৰেখা পাইছো? এডাল, দুইডাল, তিনিডাল। সেইবাবে তোমালোকে ইয়াত লিখিবা তিনিডাল সমমিতি ৰেখা আছে। ইয়াৰ পাছত 1 নম্বৰ ছবিখন চোৱা। ইয়াত আমি কেইডাল সমমিতি ৰেখা অংকন কৰিব পাৰি? যেতিয়া আমি এইদৰে এডাল সমমিতি ৰেখা অংকন কৰিম তেতিয়া এই সমমিতি ৰেখাডালে কি কৰিব? চিত্ৰটোক সমানে দুভাগ কৰিব। ঠিক একেধৰণে আমি ইয়াৰ পৰা আন এডাল সমমিতি ৰেখা অংকন কৰিব পাৰি যিয়ে চিত্ৰটোক সমানে দুটা ভাগত ভাগ কৰিব। ঠিক আমি একেধৰণে ইয়াৰ পৰা আন এডাল আমি সমমিতি ৰেখা অংকন কৰিব পাৰি যিয়ে চিত্ৰটোক সমানে দুটা ভাগত ভাগ কৰিব। আৰু চোৱা আমি ইয়াত কেইডাল সমমিতি ৰেখা পাইছো? এডাল, দুইডাল, তিনিডাল। সেইবাবে ইয়াৰ উত্তৰটো লিখিবা তিনিডাল সমমিতি ৰেখা আছে। এইটো হ'ল আমাৰ 1 নম্বৰ প্ৰশ্নৰ উত্তৰ। অৰ্থাৎ 1 নম্বৰ প্ৰশ্নৰ উত্তৰ তোমালোকে ইয়াৰ পৰা চাইছে ধুনীয়াকৈ তোমালোকৰ নিজৰ বহীত লিখি ল'বা। আৰু যদি ইংলিছত লিখা তেতিয়াহ'লে তোমালোকে এনেধৰণে লিখিবা। প্ৰথমে আমি ইয়াত সমমিতি ৰেখাখিনি অংকন কৰিব লাগিব। ইয়াত তোমালোকে এনেধৰণে সমমিতি ৰেখাখিনি অংকন কৰি ল'বা। ইয়াৰ বি নম্বৰটোত তোমালোকে সমমিতি ৰেখাডাল এনেধৰণে চাই অংকন কৰি ল'বা। চি নম্বৰ ছবিখনত সমমিতি ৰেখাডাল তোমালোকে এইদৰে অংকন কৰি ল'বা। ডি নম্বৰ ছবিখনত তোমালোকে সমমিতি ৰেখাডাল এইদৰে অংকন কৰিব পাৰা। আকৌ এই চাইডৰ পৰা আন এডাল আমি সমমিতি ৰেখা অংকন কৰিব পাৰি। ঠিক এই চাইডৰ পৰা আমি আন এডাল সমমিতি ৰেখা অংকন কৰিব পাৰি। ঠিক একেধৰণে এই চাইডৰ পৰাও আমি ইয়াত আন এডাল সমমিতি ৰেখা অংকন কৰিব পাৰি। এই চিত্ৰখনত আমি ইয়াৰ পৰা এই বিন্দুটোৰ পৰা আমি এইদৰে এডাল সমমিতি ৰেখা অংকন কৰিব পাৰি। ঠিক একেধৰণে এই বিন্দুটোৰ পৰা আমি এইফালে আন এডাল সমমিতি ৰেখা অংকন কৰিব পাৰি। এইদৰে আমি আন এডাল সমমিতি ৰেখা অংকন কৰিব পাৰি। এতিয়া এই বিন্দুটোৰ পৰা আমি আন এডাল সমমিতি ৰেখা এইদৰে অংকন কৰিব পাৰি। এতিয়া এই 1 নম্বৰ ছবিখনত আমি এডাল সমমিতি ৰেখা এইফালৰ পৰা অংকন কৰিব পাৰি। তাৰপিছত এই চাইডৰ পৰা আমি আন এডাল সমমিতি ৰেখা অংকন কৰিব পাৰি। এইদৰে অংকন কৰিব পাৰি। আৰু এই চাইডৰ পৰা আমি আন এডাল সমমিতি ৰেখা অংকন কৰিব পাৰি যিয়ে চিত্ৰটোক সমানে দুভাগ কৰিব। এতিয়া চোৱা ইয়াত আমি কেইডাল সমমিতি ৰেখা পাইছো সেইখিনি লিখিব লাগিব। ইয়াত লিখিবা যে তোমালোকে কিমানডাল সমমিতি ৰেখা পাইছো সেয়া আমি লিখিব লাগিব। সেইবাবে ইয়াত লিখিবা যে চোৱা ইয়াত আমি কেইডাল সমমিতি ৰেখা পাইছো? এডাল। সেইবাবে তোমালোকে ইয়াৰ উত্তৰটো তোমালোকে এনেদৰে লিখিবা নাম্বাৰ অফ লাইন্স অফ symmetry 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 1 বুলি লিখিবা। এইখন ছবিত আমি কেইখন সমমিতি ৰেখা পাইছো? যেহেতু আমি এডাল সমমিতি ৰেখা পাইছো সেইবাবে তোমালোকে লিখিবা, ইয়াৰ উত্তৰটো মই ওপৰত লিখি দিছো, তোমালোকে তলত লিখিবা নাম্বাৰ অফ লাইন্স অফ symmetry 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 1। ইয়াত চোৱা আমি কেইডাল সমমিতি ৰেখা পাইছো? যেহেতু এডাল সমমিতি ৰেখা পাইছো সেইবাবে তোমালোকে ইয়াৰ উত্তৰটো লিখিবা। মই ইয়াত লিখি দিছো, ইয়াৰ উত্তৰটো লিখিবা যে নাম্বাৰ অফ লাইন্স অফ symmetry symmetry 1 বুলি লিখিবা। এতিয়া চোৱা এই 2 নম্বৰ ছবিখনত আমি কেইডাল সমমিতি ৰেখা পাইছিলো? এডাল, দুইডাল,
তিনিডাল চাৰিডাল সেইভাবে ইয়াত লিখিবা নাম্বাৰ NUMBER নাম্বাৰ অফ লাইনস অফ সিমেট্ৰি SYMMETRY সিমেট্ৰি কেইডাল পাইছিলো আমি চাৰিডাল সেইভাবে ইয়াত চাৰি বুলি লিখিবা এই ছবিখনত আমি কেইডাল সমিতি ৰেখা পাইছিলো ইয়াৰ পৰা এডাল পাইছিলো ইয়াৰ পৰা আন এডাল পাইছিলো ইয়াৰ পৰা আমি আন এডাল পাইছিলো সেইভাবে ইয়াৰ উত্তৰটো লিখিবা নাম্বাৰ NUMBER নাম্বাৰ অফ লাইনস LINES লাইনস অফ সিমেট্ৰি SYMMETRY সিমেট্ৰি কেইডাল পাইছিলো তিনিডাল সেইভাবে তোমালোকে ইয়াত তিনি বুলি লিখিবা আৰু এক নম্বৰ চিত্ৰটোত চোৱা আমি কেইডাল সমিতি ৰেখা পাইছিলো এডাল দুইডাল তিনিডাল সেইভাবে ইয়াৰ উত্তৰটো লিখিবা নাম্বাৰ NUMBER নাম্বাৰ অফ লাইনস অফ সিমেট্ৰি SYMMETRY সিমেট্ৰি 3 বুলি লিখিবা এইটো হৈ গ'ল আমাৰ এক নম্বৰ প্ৰশ্নৰ উত্তৰ তোমালোকে চাই এইখিনি লিখি ল'বা আৰু এই আছিল আমাৰ এক নম্বৰ প্ৰশ্নৰ উত্তৰ ইয়াৰ পাছত দুই নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে a few geometric figure drawn on the graph paper are given below draw the lines of symmetry in each figure আৰু চোৱা অসমীয়াত কি কৈছে লেখ কাগজত অঁকা কেইটামান জ্যামিতিক আকৃতি তলত দিয়া আছে প্ৰতিটো চিত্ৰৰ সমমিতি ৰেখাবোৰ আঁকি দেখুওৱা চোৱা ইয়াত দুখন ছবি দিয়া আছে এই ছবিখিনিত আমি সমমিতি ৰেখা অংকন কৰিব লাগিব সমমিতি ৰেখা কি কৰিব চিত্ৰটো সমানে হুবহু দুটা ভাগত ভাগ কৰিব এতিয়া চোৱা আমি কেনেদৰে অংকন কৰিম সমমিতি ৰেখা তোমালোকে স্কেল পাত আৰু পেন্সিল লৈ লবা চোৱা এতিয়া আমি ইয়াত এডাল সমমিতি ৰেখা অংকন কৰিম আৰু এই সমমিতি ৰেখাই কি কৰিব চিত্ৰটো হুবহু সমানে দুটা ভাগত ভাগ কৰিব তোমালোকে ইয়াৰ পৰা চাই ধুনীয়াকৈ সমমিতি ৰেখাডাল অংকন কৰি দিবা আৰু যদি ইংলিছত কৰা তেতিয়াহ'লে একে ধৰণে তোমালোকে ইয়াত থকা চিত্ৰখনৰ মাজেদি এইদৰে সমমিতি ৰেখাডাল অংকন কৰি দিবা ইয়াৰ পাছত থকা চিত্ৰখনক আমি সমমিত কৰিম চোৱা কেনেদৰে কৰিবা তোমালোকে সমমিতি ৰেখাডাল কেনেদৰে অংকন কৰিবা প্ৰথমে আমি ইয়াত এইদৰে চিত্ৰটো সমানে দুটা ভাগত ভাগ কৰিব পাৰিম তাৰ পিছত এই সাইডৰ পৰা কি কৰিব পাৰি আমি আন এডাল সমমিত ৰেখা অংকন কৰিব পাৰি যিয়ে চিত্ৰটো সমানে দুটা ভাগত ভাগ কৰিব এইদৰে তোমালোকে আন এডাল সমমিত ৰেখা অংকন কৰি দিবা এতিয়া চোৱা আমি এই কোণাকুণীয়াকে আমি আন এডাল সমমিত ৰেখা অংকন কৰিব পাৰি যিয়ে চিত্ৰটোক সমানে দুভাগ কৰিব এইদৰে তোমালোকে কোণাকুণীয়াকে আন এডাল সমমিত ৰেখা অংকন কৰি দিবা এতিয়া চোৱা আমি আন এডাল সমমিত ৰেখা কোণাকুণীয়াকে এই সাইডৰ পৰা অংকন কৰিব পাৰি যিয়ে চিত্ৰটোক সমানে দুটা ভাগে ভাগ কৰিব ইয়াত চোৱা আমি কেইডাল সমমিতি ৰেখা পাই গলো চাৰিডাল ইয়াত আমি চাৰিডাল সমমিতি ৰেখা পালো এইফালৰ পৰা এডাল এইফালৰ পৰা এডাল এইফালৰ পৰা আন এডাল এইফালৰ পৰা আন এডাল আৰু যদি তোমালোকে যদি ইংলিছত কৰা একে ধৰণে তোমালোকে ইয়াতো কি কৰিবা সমমিতি ৰেখাডাল অংকন কৰি দিবা এইদৰে প্ৰথমে তোমালোকে এডাল সমমিতি ৰেখা অংকন কৰিবা তাৰ পিছত এই সাইডৰ পৰা অনুভূমিকভাৱে আন এডাল তোমালোকে সমমিতি ৰেখা অংকন কৰি দিবা তাৰ পিছত কোণাকুণীয়াকে এইদৰে তোমালোকে আন এডাল সমমিতি ৰেখা অংকন কৰি দিবা তাৰ পিছত এনেধৰণে কোণাকুণীয়াকৈ আন এডাল সমমিতি ৰেখা তোমালোকে ইয়াৰ পৰা চাই ধুনীয়াকৈ অংকন কৰি দিবা এইদৰে তোমালোকে অংকন কৰি দিবা আৰু এয়াই হ'ল আমাৰ 2 নম্বৰ প্ৰশ্নৰ উত্তৰ তোমালোকে ইয়াৰ পৰা চাই ধুনীয়াকৈ অংকন কৰি ল'বা ইয়াৰ পাছত 3 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে কনসিডাৰিং দ্য নিউমাৰেলস 0 1 2 3 4 5 6 7 8 and 9 as geometrical figures mention which figures are symmetrical also write the number of lines of symmetry in each symmetrical figure আৰু চোৱা অসমীয়াত কি কৈছে 0 1 2 3 4 5 6 7 8 আৰু 9 লৈ অংকসমূহক একোটা জ্যামিতিক চিত্ৰ হিচাপে ধৰি লৈ এইবোৰৰ কোন কেইটা চিত্ৰ সমমিত উল্লেখ কৰা লগতে সমমিত চিত্ৰবোৰৰ ক্ষেত্ৰত সমমিতি ৰেখাৰ সংখ্যা কিমান লিখা অৰ্থাৎ চোৱা কেনেদৰে কৰিম নাম্বাৰ 3 সলিউশন সো ইয়াত কি কৈছে যে এই যে আমাৰ ইয়াত 0 1 2 3 4 5 6 7 8 9 সংখ্যা কিটা আছে এই কিটাক জ্যামিতিক চিত্ৰ হিচাপে লৈ এইবোৰৰ কোন কেইটা চিত্ৰ সমমিত হ'ব হে আমাক লিখিব দিছে সেইভাবে তোমালোকে এনেধৰণে লিখিবা
উত্তৰ অংক কেইটা হ'ল অংককেইটা কি দিয়া আছে 0 0 1 2 3 4 5 6 7 8 আৰু 9 আৰু যদি তোমালোকে ইংলিছত লিখা তেতিয়াহ'লে এনেধৰণে লিখিবা নাম্বাৰ 3 ৰ সলিউশন the numerals 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 are 0 1 2 3 4 5 6 7 8 and 9 এতিয়া ইয়াত যে আমি অংককেইটা যে লিখিলো এই অংককেইটাৰ পৰা কোনকেইটা অংক সমমিত হ'ব হে আমাক লিখিব দিছে সেইবাবে আমি প্ৰথমে অসমীয়াত কৰিম ইয়াত তোমালোকে লিখিবা সমমিতি হোৱা চিত্ৰ আৰু ইংলিছত হলে লিখিবা symmetrical 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 figure FIGURES figures ইয়াত চোৱা কিমান আছে 0 আছে এই 0 সংখ্যাটো আমি কি কৰিব পাৰি সমমিতি কৰিব পাৰি অৰ্থাৎ চোৱা 0 সংখ্যাটো কেনেধৰণে লিখা হয় এইদৰে অলপ দীঘলকে লিখা হয় এতিয়া চোৱা আমি যদি এইদৰে যদি এডাল যদি সমমিতি ৰেখা অংকন কৰো মাজেদি তেতিয়ালে চোৱা কি হ'ব এই সাইডটোৰ লগত এই সাইডটো সমান হ'ব আকৌ যদি আমি এনে ধৰণে যদি আন এডাল যদি সমমিতি ৰেখা অংকন কৰো তেতিয়ালে এই সাইডটোৰ লগত এই সাইডটো সমান হ'ব অৰ্থাৎ 0 আমাৰ কি হ'বগৈ সমমিতি হ'বগৈ সমমিতি আৰু ইয়াত সমমিতি ৰেখা কেইডাল আছে দুইডাল সেইবাবে তোমালোকে ইয়াত লিখিবা সমমিতি ৰেখাৰ সংখ্যা 2 আৰু চোৱা ইয়াত কি কৈছে সমমিতি ৰেখাৰ সংখ্যাটো লিখিবলৈ সেইবাবে তোমালোকে লিখিবা সমমিতি ৰেখাৰ সংখ্যা 2 চোৱা ইয়াত যেহেতু 0 টো গোল নহয় পুৰা গোল নহয় অলপ দীঘলকে লিখা হয় 0 টো অলপ দীঘলীয়া হয় সেইবাবে 0 ৰ সমমিতি ৰেখা কেইডাল হ'বগৈ দুডাল আৰু ইংলিছত লিখিবা এনেধৰণে ইয়াত 0 টো অলপ দীঘলকে লিখিবা আৰু ইয়াত লিখিবা যে number of lines of symmetry 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 2 বুলি লিখিবা তাৰ পিছত চোৱা ইয়াত যোনটো 1 আছে 1 টো আমি ইয়াত লিখিলো এতিয়া চোৱা 1 টোক আমি যেতিয়া সমমিতি ৰেখাডাল অংকন কৰিম তেতিয়া চোৱা এই সাইডৰ লগত কিন্তু এই সাইডটো সমান নহয় হয়নে তাৰ মানে কি হ'বগৈ 1 টো কি নহব আমাৰ সমমিতি নহবগৈ তাৰ পিছত চোৱা কিমান আছে 2 আছে ইয়াত 2 লিখিলো আমি এতিয়া চোৱা 2 টোক যদি আমি এনে ধৰণে যদি কি কৰো মাজেদি যদি সমমিতি ৰেখাডাল যদি অংকন কৰো তেতিয়া হলে চোৱা কি হ'বগৈ এই তলৰ সাইডটোৰ লগত ওপৰৰ সাইডটো কিন্তু ভাঁজ কৰিলে নিমিলে আকৌ যদি আমি যদি এনে ধৰণে যদি কি কৰো সমমিতি ৰেখাডাল অংকন কৰো তেতিয়া হলে চোৱা কি হ'বগৈ আগৰ লগত কি হ'বগৈ 2 ৰ পাছৰ যোনটো সাইড আছে এটো কি হ'বগৈ নিমিলিবগৈ সেইবাবে 2 টো কি নহবগৈ সমমিতি নহবগৈ তাৰ পিছত চোৱা কিমান আছে 3 ইয়াৰ পাছত 3 টো চোৱা আমি যেতিয়া এনে ধৰণে সমমিতি ৰেখাডাল অংকন কৰিম তেতিয়া চোৱা তলৰ সাইডটোৰ লগত কিন্তু ওপৰৰ সাইডটো কি হ'ব ধুনীয়াকৈ মিলি যাবগৈ যেতিয়া আমি এইদৰে সমমিতি ৰেখাডাল অংকন কৰিম তেতিয়া চোৱা কিন্তু এই পিছৰ সাইডটোৰ লগত কিন্তু আগৰ সাইডটো নিমিলেগৈ তাৰ মানে আমি ক'ব পাৰি যে 3 ৰ সমমিতি ৰেখা কেইডাল এডাল সেইবাবে আমি ইয়াত লিখিম 3 বুলি লিখিম আৰু ইয়াত লিখিবা তোমালোকে সমমিতি ৰেখাৰ সংখ্যা কেইডাল পালো আমি এডাল পাইছো এইকাৰণে ইয়াত 1 বুলি লিখিবা 1 আৰু ইংলিছত হলে লিখিবা ইয়াত 3 বুলি লিখিবা 3 আৰু ইয়াত লিখিবা number of lines of symmetry 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 কিমান পাইছিল 1 পাইছিল সেইবাবে তোমালোকে ইয়াত 1 বুলি লিখিবা ইয়াৰ পিছত চোৱা কিমান আছে 4 চোৱা ইয়াত আমি এটা 4 লিখিছো এতিয়া চোৱা 4 টোক যদি আমি যদি এইদৰে যদি মাজেদি যদি সমমিতি ৰেখাডাল যদি অংকন কৰো তেতিয়াহলে চোৱা তলৰ সাইডৰ লগত কিন্তু ওপৰৰ সাইডটো নিমিলিবগৈ আকৌ যদি আমি এইদৰে যদি সমমিতি কৰো তেতিয়াহলে চোৱা আগৰ সাইডটোৰ লগত পাছৰ সাইডটো নিমিলে তাৰ মানে 4 টো আমাৰ কি নহবগৈ সমমিতি নহবগৈ
ঠিক একেধৰণে চোৱা 5 সংখ্যাটো কি নহ'বগৈ সমমিতি নহ'বগৈ সো আমি যদি সমমিতি ৰেখাডাল যদি এইদৰে যদি অংকন কৰোঁ তেতিয়া চোৱা তলৰ ছাইডৰ লগত কিন্তু ওপৰৰ ছাইডটো নিমিলে সেইবাবে 5টো কি নহ'ব সমমিতি নহ'বগৈ এতিয়া চোৱা 6 সংখ্যাটোত যদি আমি এইদৰে যদি সমমিতি ৰেখাডাল অংকন কৰোঁ তেতিয়া চোৱা তলৰ ছাইডৰ লগত কিন্তু ওপৰৰ ছাইডটো নিমিলে সেইবাবে 6টো কি নহ'বগৈ সমমিতি নহ'বগৈ ঠিক একেধৰণে চোৱা 7টো কি নহ'বগৈ সমমিতি নহ'বগৈ এতিয়া চোৱা 8 এতিয়া আমি ইয়াত 8 লিখিলোঁ এতিয়া চোৱা 8 সংখ্যাটোত যেতিয়া আমি সমমিতি ৰেখাডাল এইদৰে অংকন কৰিম তেতিয়া চোৱা তলৰ ছাইডৰ লগত কিন্তু ওপৰৰ ছাইডটো মিলি যাবগৈ আকৌ যেতিয়া আমি ওপৰৰ পৰা এইদৰে তললৈ সমমিতি ৰেখাডাল অংকন কৰিম তেতিয়াও কি হ'বগৈ একেধৰণে এই পিছফালৰ লগত আগফালটো কি হ'ব ধুনীয়াকৈ মিলি যাবগৈ সেইবাবে 8ৰ বাবে সমমিতি ৰেখা আমি কেইডাল পালোঁ দুডাল হয়নে সেইবাবে তোমালোকে ইয়াত লিখিবা 8 এইটো ধুনীয়াকৈ লিখিবা 8 আৰু ইয়াত লিখিবা যে সমমিতি ৰেখাৰ সংখ্যা সমমিতি ৰেখাৰ সংখ্যা 2 আৰু ইংলিছত লিখিবা ইয়াত 8 বুলি লিখি ল'বা আৰু ইয়াত লিখিবা যে নাম্বাৰ অফ লাইনছ অফ চিমেট্ৰি 2 বুলি লিখিবা এইটো হৈ গ'ল আমাৰ 3 নম্বৰ প্ৰশ্নৰ উত্তৰ তোমালোকে ইয়াৰ পৰা চাইছা ধুনীয়াকৈ লিখি ল'বা এই সাইডত মই অসমীয়াত লিখি দিছোঁ আৰু এই সাইডত ইংলিছত লিখি দিছোঁ যদি তোমালোকে যদি অসমীয়াত লিখা তেতিয়াহ'লে ইংলিছত নালাগে আৰু যদি ইংলিছত উত্তৰটো লিখা তেতিয়াহ'লে অসমীয়াত নালাগে ইয়াৰ পাছত 4 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে কনচিডাৰ দ্য কেপিটেল লেটাৰ্ছ অফ ইংলিছ এলফাবেটছ as geometric figures and prepare a list of symmetric figures also write the number of lines of symmetry in each symmetric figure আৰু চোৱা অসমীয়াত কি কৈছে ইংৰাজী বৰ্ণমালাৰ ছপা ৰূপৰ ডাঙৰ হাতৰ আখৰবোৰক একোটা জ্যামিতিক চিত্ৰ হিচাপে গণ্য কৰি সেইবোৰৰ পৰা সমমিত চিত্ৰবোৰৰ এখন তালিকা প্ৰস্তুত কৰা লগতে সেইবোৰৰ সমমিতি ৰেখাৰ সংখ্যা উল্লেখ কৰা অৰ্থাৎ চোৱা কেনেধৰণে কৰিম নাম্বাৰ 4ৰ সলিউশন প্ৰথমে আমাক কৈছে যে ইংৰাজী যোনখিনি ডাঙৰ হাতৰ আখৰ আছে সেইখিনিক জ্যামিতিক চিত্ৰ হিচাপে গণ্য কৰিবলৈ সেইবাবে তোমালোকে এনেধৰণে লিখিবা প্ৰথমে আমি অসমীয়াত কৰিম তোমালোকে এনেধৰণে লিখিবা যে জ্যামিতিক চিত্ৰসমূহ হ'ল আৰু যদি ইংলিছত লিখা তেতিয়াহ'লে লিখিবা জিঅ'মেট্ৰিক ফিগাৰ figures geometric figures are so জ্যামিতিক চিত্ৰসমূহ আমাক কি ল'ব দিছে ডাঙৰ হাতৰ আখৰবোৰক ল'ব দিছে ইংৰাজীৰ হয়নে সেইবাবে আমি ইয়াত লিখিম এ ডাঙৰ ফলা ABCD খিনি লিখি ল'বা বি চি আমি আমাৰ জ্যামিতিক চিত্ৰসমূহ পাই গ'লো এতিয়া চোৱা ইয়াত কি কৈছে জ্যামিতিক চিত্ৰ হিচাপে গণ্য কৰি সেইবোৰৰ পৰা সমমিত চিত্ৰবোৰৰ এখন তালিকা প্ৰস্তুত কৰা এতিয়া আমাক এখন তালিকা প্ৰস্তুত কৰিব দিছে সেইবাবে তোমালোকে ইয়াত লিখিবা সমমিতিৰ চিত্ৰসমূহ আৰু যদি ইংলিছত লিখা তেতিয়াহ'লে লিখিবা চিমেট্ৰিক SYMMETRIC চিমেট্ৰিক ফিগাৰ FIGURE ফিগাৰ আৰু চোৱা কি কৈছে যে তালিকাখন প্ৰস্তুত কৰা লগতে সেইবোৰৰ সমমিতি ৰেখাৰ সংখ্যা উল্লেখ কৰা ইয়াত লিখিবা অসমীয়াত হ'লে আমি লিখিম যে সমমিতি ৰেখাৰ সংখ্যা বুলি লিখিবা অসমীয়াত হ'লে
আৰু যদি ইংলিছত লিখা তেতিয়াহ'লে লিখিবা number of lines of symmetry 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 বুলি লিখিবা এতিয়া চোৱা কেনেদৰে কৰিবা প্ৰথমে চোৱা ইয়াত আমি জিওমেট্ৰিক চিত্ৰ কি পালো a পালো সেইবাবে তোমালোকে ইয়াত a বুলি লিখি লবা এতিয়া চোৱা এই a যে বৰ্ণ আছে এই a বৰ্ণটোত আমি কেইডাল সমমিতি ৰেখা অংকন কৰিব পাৰি চোৱা ইয়াত সাইডত আমি a টো লিখি লৈছো এটা চোৱা a বৰ্ণটোত আমি কেইডাল সমমিতি ৰেখা অংকন কৰিব পাৰি যেতিয়া আমি ওপৰৰ পৰা এনে ধৰণে মাজেদি সমমিতি ৰেখাডাল অংকন কৰিম তেতিয়া চোৱা কি হ'ব এই সাইডটো লগত কি হ'ব এই সাইডটো সমান হ'ব যেতিয়া আমি এই দৰে সমমিতি ৰেখাডাল অংকন কৰিম তেতিয়া কি হ'ব এই তলৰ সাইডটোৰ লগত কিন্তু ওপৰৰ সাইডটো নিমিলিব সেইবাবে আমি a বৰ্ণটোত কেইডাল সমমিতি ৰেখা পাইছো এডাল সেইবাবে তোমালোকে ইয়াত লিখিবা 1 বুলি সমমিতি ৰেখাৰ সংখ্যা কিমান a 1 সমমিতি ৰেখাৰ সংখ্যা কিমান 1 তাৰ পিছত ইয়াত লিখিবা b বৰ্ণত কেইডাল সমমিতি ৰেখা আছে চোৱা ইয়াত আমি b বৰ্ণটো লিখি লৈছো এটা চোৱা b বৰ্ণটোত আমি এই দৰে কি কৰিব পাৰি মাজেদি সমমিতি ৰেখাডাল অংকন কৰিব পাৰি আৰু যে কি কৰিব b বৰ্ণটোক সমানে দুই ভাগ কৰিব যেতিয়া আমি এই দৰে কি কৰিম b বৰ্ণটোক সমানে মাজেদি সমমিতি ৰেখাডাল ওপৰৰ পৰা তললৈ টানিম তেতিয়া চোৱা কি হ'বগৈ ওপৰৰ ওপৰ নহয় পিছৰ সাইডটোৰ লগত কিন্তু আগৰ সাইডটো নিমিলিবগৈ সেইবাবে আমি দেখা পাইছো যে b বৰ্ণত কেইডাল সমমিতি ৰেখা আছে এডাল সেইবাবে তোমালোকে ইয়াত 1 বুলি লিখিবা তাৰ পিছত ইয়াত লিখা c বৰ্ণটোত চোৱা কেইডাল সমমিতি ৰেখা আছে চোৱা ইয়াত আমি c বৰ্ণটো লিখি লৈছো এতিয়া চোৱা আমি যদি এই দৰে যদি সমমিতি ৰেখাডাল অংকন কৰো তেতিয়াহ'লে চোৱা কি হ'ব তলৰ সাইডৰ লগত কিন্তু ওপৰৰ সাইডটো কি হ'ব মিলিবগৈ সেইবাবে আমি ক'ব পাৰি যে c বৰ্ণত কেইডাল সমমিতি ৰেখা আছে এডাল তাৰ পিছত ইয়াত বৰ্ণটো লিখিম আমি d এতিয়া চোৱা d বৰ্ণত কেইডাল সমমিতি ৰেখা আছে ইয়াত আমি d বৰ্ণটো লিখিলো এতিয়া চোৱা d বৰ্ণটোত যেতিয়া আমি এই দৰে মাজেদি সমমিতি ৰেখাডাল অংকন কৰিম তেতিয়া চোৱা তলৰ সাইডৰ লগত কিন্তু ওপৰৰ সাইডটো কি হ'ব ধুনীয়াকৈ মিলি যাব কিন্তু যেতিয়া আমি ওপৰৰ পৰা এনে ধৰণে সমমিতি ৰেখাডাল অংকন কৰিম তেতিয়া চোৱা কি হ'বগৈ এই পিছ সাইডটোৰ লগত কিন্তু আগ সাইডটো নিমিলেগৈ তাৰ মানে আমি দেখা পালো যে d বৰ্ণত কেইডাল সমমিতি ৰেখা আছে এডাল সেইবাবে তোমালোকে ইয়াত 1 বুলি লিখিবা ইয়াৰ পিছত লিখিবা ই বৰ্ণটো লিখিবা এতিয়া চোৱা ই বৰ্ণত কেইডাল সমমিতি ৰেখা আছে ইয়াত আমি ই বৰ্ণটো লিখি ল'ম এতিয়া চোৱা ই বৰ্ণটোত যেতিয়া আমি এই দৰে সমমিতি ৰেখাডাল অংকন কৰিম তেতিয়া চোৱা কি হ'বগৈ এই তলৰ সাইডৰ লগত কিন্তু ওপৰৰ সাইডটো ধুনীয়াকৈ মিলি যাব কিন্তু যেতিয়া আমি এনে ধৰণে অংকন কৰিম সমমিতি ৰেখাডাল তেতিয়া চোৱা এই সাইডটোৰ লগত কিন্তু এই সাইডটো নিমিলে তাৰ মানে আমি দেখা পালো যে ই বৰ্ণত কেইডাল সমমিতি ৰেখা আছে এডাল সেইবাবে তোমালোকে ইয়াত 1 বুলি লিখিবা ইয়াৰ পিছত বৰ্ণটো লিখা এফটো লিখিব দৰকাৰ নাই কাৰণ চোৱা ইয়াত চোৱা এফ বৰ্ণত কি নাই সমমিতি ৰেখা নাই সো আমি যদি এই দৰে যদি কি কৰো সমমিতি ৰেখাডাল অংকন কৰো তেতিয়া চোৱা তলৰ সাইডৰ লগত কিন্তু ওপৰৰ সাইডটো নিমিলে আকৌ যেতিয়া আমি ওপৰৰ পৰা তললৈ সমমিতি ৰেখাডাল অংকন কৰিম তেতিয়াও কি হ'বগৈ এই আগ সাইডটোৰ লগত পিছ সাইডটো নিমিলেগৈ তাৰ মানে আমি ক'ব পাৰি যে এফটো কি নহ'বগৈ সমমিতি ৰেখা নহ'বগৈ সেইকাৰণে আমি ইয়াত এফ বৰ্ণটো নিলিখো তাৰপিছত কি আছে চোৱা জি আছে জি বৰ্ণটোত চোৱা আমি যদি এই দৰে যদি সমমিতি ৰেখাডাল অংকন কৰো তেতিয়া চোৱা তলৰ সাইডৰ লগত কিন্তু ওপৰৰ সাইডটো নিমিলে আকৌ যদি এই দৰে যদি সমমিতি ৰেখাডাল অংকন কৰো তেতিয়া চোৱা কি হ'বগৈ আগ সাইডটোৰ লগত পিছ সাইডটো নিমিলে সেইবাবে আমি জি বৰ্ণটো ইয়াত নিলিখো তাৰপিছত আছে এইচ ইয়াত আমি এই সংখ্যাটো লিখি লওঁ এইচ বৰ্ণটো লিখি লওঁ এইচ বৰ্ণটোত চোৱা যদি আমি যদি এই দৰে যদি মাজেদি যদি এডাল সমমিতি ৰেখা অংকন কৰো তেতিয়া চোৱা কি হ'বগৈ তলৰ সাইডৰ লগত আকৌ ওপৰৰ সাইডটো মিলি যাব আকৌ যদি আমি ওপৰৰ পৰা যদি আন এডাল সমমিতি ৰেখা অংকন কৰো এই দৰে তেতিয়াহ'লে চোৱা কি হ'বগৈ আগ সাইডটোৰ লগত পিছ সাইডটো মিলি যাব তাৰ মানে আমি ক'ব পাৰি যে এইচ বৰ্ণৰ কেইডাল সমমিতি ৰেখা পালো আমি দুডাল সেইকাৰণে ইয়াত তোমালোকে 2 বুলি লিখিবা এইচৰ পিছত কি আছে আই ইয়াত আইটো লিখি ল'বা চোৱা ইয়াত আমি আইটো লিখি লওঁ এতিয়া চোৱা আই বৰ্ণটোত কেইডাল সমমিতি ৰেখা আছে চোৱা আমি যদি এই দৰে যদি সমমিতি ৰেখাডাল অংকন কৰো তেতিয়াহ'লে কি হ'ব চোৱা এই তলৰ সাইডৰ লগত কিন্তু ওপৰৰ সাইডটো কি হ'বগৈ ধুনীয়াকৈ মিলি যাবগৈ আইৰ আকৌ ওপৰৰ পৰা যদি আমি যদি এই দৰে যদি আন এডাল সমমিতি ৰেখা অংকন কৰো তেতিয়াহ'লে চোৱা কি হ'বগৈ এই পিছ সাইডটোৰ লগত আগ সাইডটো মিলি যাব তাৰ মানে আমি ক'ব পাৰি যে আইৰ বাবে কেইডাল সমমিতি ৰেখা পালো আমি দুডাল সেইকাৰণে তোমালোকে ইয়াত 2 বুলি লিখিবা আৰু পিছত কি আছে জেটো ইয়াত লিখি লোৱা এতিয়া চোৱা জেটোক যদি আমি এই দৰে যদি সমমিতি ৰেখাডাল যদি অংকন কৰো জেত তেতিয়াহ'লে চোৱা কি হ'ব তল সাইডৰ লগত ওপৰ সাইডটো নিমিলে তাৰ মানে আমি ক'ব পাৰি যে জেৰ কি নাই সমমিতি ৰেখা নাই যেটো সেইভাবে ইয়াত লিখিব নালাগে তাৰপিছত কেটো চোৱা ইয়াত কে বৰ্ণটো লিখিলো এতিয়া চোৱা কে বৰ্ণটোৰ বাবে আমি কেইডাল সমমিতি ৰেখা পাম এই দৰে অংকন কৰিলে চোৱা কি হ'বগৈ
তল চাইডটোৰ লগত ওপৰ চাইডটো মিলি যাব হয়নে সেইবাবে আমি ক'ব পাৰি যে কেৰ বাবে কেডাল আমি সমমিতি ৰেখা পালোঁ এডাল সেইবাবে তোমালোকে ইয়াত লিখিবা কে বৰ্ণটো লিখি পেলাই ইয়াৰ চাইডত 1 বুলি লিখিবা ইয়াৰ পিছত কি আছে চোৱা এল সো ইয়াত মই এল বৰ্ণটো লিখিলোঁ এতিয়া সো এল বৰ্ণটোৰ বাবে আমি কি নাপাওঁ কোনো সমমিতি ৰেখা নাপাওঁ সো এইদৰে যদি আমি সমমিতি ৰেখাডাল অংকন কৰোঁ এলত তেতিয়াহ'লে চোৱা কি হ'বগৈ তল চাইডৰ লগত কিন্তু ওপৰ চাইডটো নিমিলে তাৰ মানে এলটো কি নহ'বগৈ আমাৰ সমমিতি নহ'বগৈ তাৰপিছত আছে এম বৰ্ণটো চোৱা এম বৰ্ণটোৰ বাবে আমি এইদৰে কি কৰিব পাৰি সমমিতি ৰেখাডাল অংকন কৰিব পাৰি যিয়ে কি কৰিব এম বৰ্ণটোক সমানে হুবহু দুটা ভাগত ভাগ কৰিব আৰু চোৱা এম বৰ্ণত আমি কেডাল সমমিতি ৰেখা পাইছোঁ এডাল সেইবাবে ইয়াত তোমালোকে এম বৰ্ণটো লিখি ল'বা আৰু আমি কেডাল সমমিতি ৰেখা পাইছিলোঁ এডাল সেইবাবে তোমালোকে ইয়াত 1 বুলি লিখিবা এমৰ পিছত এনটো চাই লোৱা এন বৰ্ণটোত আমি কি নাপাওঁ সমমিতি ৰেখা নাপাওঁ চোৱা যদি আমি যদি এইদৰে যদি সমমিতি ৰেখাডাল অংকন কৰোঁ তেতিয়াহ'লে চোৱা কি হ'ব তল চাইডটোৰ লগত ওপৰ চাইডটো নিমিলিবগৈ আকৌ যদি আমি এইদৰে যদি কি কৰোঁ সমমিতি ৰেখাডাল অংকন কৰোঁ তেতিয়াহ'লে চোৱা এই চাইডটোৰ লগত কিন্তু এই চাইডটো নিমিলে সেইবাবে এনৰ কি নাই সমমিতি ৰেখা নাই এনৰ পিছত কি আছে অ' আছে চোৱা অ'টো হৈছে অ'টো আমি এনেধৰণে গোলকৈ লিখোঁ আৰু চোৱা অ'ৰ কেইডাল সমমিতি ৰেখা আছে সো আমি যদি এই সাইডৰ পৰা যদি এনেধৰণে যদি সমমিতি ৰেখাডাল অংকন কৰোঁ তেতিয়াহ'লে চোৱা কি হ'ব ওপৰৰ পৰা তল চাইডটো মিলি যাব আকৌ যদি আমি এই সাইডৰ পৰা যদি এনেধৰণে যদি সমমিতি ৰেখাডাল অংকন কৰোঁ এই সাইডটোৰ লগত এই সাইডটো মিলি যাব আকৌ যদি আমি এই সাইডৰ পৰা যদি এনেধৰণে যদি সমমিতি ৰেখাডাল অংকন কৰোঁ এই সাইডটোৰ লগত এই সাইডটো মিলিব আকৌ যদি আমি এই সাইডৰ পৰা যদি এনেধৰণে সমমিতি ৰেখাডাল অংকন কৰোঁ এই সাইডটোৰ লগত কি হ'ব এই সাইডটো মিলি যাব আকৌ যদি আমি যদি এই সাইডৰ পৰা যদি সমমিতি ৰেখাডাল অংকন কৰোঁ এই সাইডৰ লগত এই সাইডটো মিলি যাব আকৌ যদি আমি এইদৰে যদি সমমিতি ৰেখাডাল অংকন কৰোঁ এই সাইডটোৰ লগত এই সাইডটো মিলি যাব অৰ্থাৎ আমি ক'ব পাৰি যে ওৰ সমমিতি ৰেখা কিমান অসংখ্য বুলি লিখিব পাৰি ইংলিছত হ'লে লিখিবা ইনফিনিট INFINITE ইনফিনিট বুলি লিখিবা আৰু যদি অসমীয়াত লিখা তেতিয়াহ'লে অসংখ্য বুলি লিখিবা অসংখ্য লিখিবা ওৰ কি আছে সমমিতি ৰেখাৰ সংখ্যা কিমান অসংখ্য এনেধৰণে লিখি দিবা তাৰপিছত চোৱা কি আছে ওৰ পিছত আছে পি ইয়াত পি বৰ্ণটো লিখি লোৱা চোৱা পিৰ কি নাই সমমিতি ৰেখা নাই চোৱা আমি যদি এইদৰে যদি সমমিতি ৰেখাডাল অংকন কৰোঁ তেতিয়াহ'লে চোৱা কি হ'বগৈ ওপৰ চাইডটোৰ লগত তল চাইডটো নিমিলে তাৰমানে পিৰ কি নহ'বগৈ সমমিতি ৰেখা নাই তাৰপিছত কি আছে কিউৰ কি নহ'বগৈ সমমিতি ৰেখা নাই সেইবাবে কিউটো লিখিব নালাগে তাৰপিছত আছে আৰৰ কি নাই চোৱা সমমিতি ৰেখা নাই সেইবাবে আৰটো লিখিব নালাগে তাৰপিছত চোৱা কি আছে এছৰ কি নাই সমমিতি ৰেখা নাই কাৰণ চোৱা এই তলৰ চাইডটোৰ লগত ওপৰ চাইডটো নিমিলিবগৈ এছ নাই তাৰপিছত কি আছে টি চ' ইয়াত টি লিখিলোঁ এতিয়া টি চোৱা আমি যদি ওপৰৰ পৰা যদি এনেদৰে যদি ভাঁজ কৰোঁ মাজেদি যদি সমমিতি ৰেখাডাল যদি অংকন কৰি দিওঁ তেতিয়াহ'লে চোৱা কি হ'বগৈ এই চাইডটোৰ লগত এই চাইডটো মিলিব হয়নে অৰ্থাৎ টিৰ বাবে আমি কেইডাল সমমিতি ৰেখা পাম এডাল সেইবাবে ইয়াত তোমালোকে টি লিখি পেলাই ইয়াত 1 বুলি লিখিবা ইয়াৰ পিছত কি আছে ইয়াত ইউটো লিখি লোৱা ইউটোক যদি আমি ওপৰৰ পৰা যদি এইদৰে যদি সমমিতি ৰেখাডাল অংকন কৰোঁ তেতিয়াহ'লে চোৱা কি হ'বগৈ এই চাইডটোৰ লগত এই চাইডটো মিলিব হয়নে কিন্তু যদি আমি এই চাইডৰ পৰা যদি এনেধৰণে যদি সমমিতি ৰেখাডাল অংকন কৰোঁ তেতিয়াহ'লে চোৱা কি হ'বগৈ ওপৰ চাইডটোৰ লগত কিন্তু তল চাইডটো নিমিলিব তাৰ মানে আমি বুজি পালোঁ যে ইউৰ বাবে কেইডাল সমমিতি ৰেখা পালোঁ আমি এডাল সেইবাবে তোমালোকে ইউ লিখি পেলাই ইয়াত তোমালোকে 1 বুলি লিখিবা তাৰপিছত কি আছে চোৱা ভিৰ বাবে আমি চোৱা কেইডাল সমমিতি ৰেখা পাম এডাল পাম সেইবাবে তোমালোকে ইয়াত ভি লিখি পেলাই ইয়াত 1 বুলি লিখিবা ভিৰ পিছত কি আছে ডাব্লিউৰ বাবে আমি কেইডাল সমমিতি ৰেখা পাম চোৱাচোন ইয়াত ডাব্লিউটো লিখি লোৱা চ' আমি যদি এইদৰে যদি সমমিতি ৰেখাডাল অংকন কৰোঁ তেতিয়াহ'লে কি হ'বগৈ এই চাইডটোৰ লগত এই চাইডটো মিলিব হয়নে সেইবাবে আমি ডাব্লিউৰ বাবে কেইডাল সমমিতি ৰেখা পাম এডাল সেইবাবে তোমালোকে ইয়াত 1 বুলি লিখিবা ইয়াৰ পিছত আছে এক্সটো চাই লোৱাচোন ইয়াত আমি এক্স অংকন কৰিলোঁ এতিয়া চোৱা এক্সত আমি কেইডাল সমমিতি ৰেখা পাম আমি এনেধৰণে এডাল সমমিতি ৰেখা পাম আৰু আমি এনেধৰণে আন এডাল সমমিতি ৰেখা পাম অৰ্থাৎ কেইডাল পালোঁ দুডাল সেইবাবে তোমালোকে ইয়াত 2 বুলি লিখিবা তাৰপিছত আছে ইয়াত ৱাইটো লিখি ল'বা এতিয়া চোৱা ৱাইৰ বাবে আমি কেইডাল সমমিতি ৰেখা পাম যেতিয়া আমি ওপৰৰ পৰা এইদৰে তললৈ সমমিতি ৰেখাডাল অংকন কৰিম তেতিয়া চোৱা আমি কেইডাল সমমিতি ৰেখা পাম এডাল পাম কিন্তু আমি যদি এনেধৰণে যদি সমমিতি ৰেখাডাল অংকন কৰোঁ তেতিয়াহ'লে চোৱা কি হ'বগৈ তল চাইডটোৰ লগত কিন্তু ওপৰৰ চাইডটো নিমিলে তাৰ মানে আমি দেখা পালোঁ যে ৱাইৰ বাবে সমমিতি ৰেখা আমি কেইডাল পালোঁ এডাল সেইবাবে তোমালোকে ইয়াত 1 বুলি লিখিবা তাৰপিছত বৰ্ণটো আছে জেডৰ আমি কোনো সমমিতি ৰেখা নাপাওঁ কাৰণ চোৱা যদি আমি সমমিতি ৰেখাডাল যদি এইদৰে যদি অংকন কৰোঁ তেতিয়াহ'লে চোৱা কি হ'বগৈ এই তল চাইডটোৰ লগত কিন্তু ওপৰ চাইডটো মিলা নাই আকৌ যদি আমি এনেধৰণে যদি কি কৰোঁ সমমিতি ৰেখাডাল অংকন কৰোঁ তেতিয়াহ'লে চোৱা কি হ'বগৈ আগফালটোৰ লগত পিছফালটো মিলা নাই সেইবাবে জেডটো কি নহ'বগৈ আমাৰ সমমিতি নহ'বগৈ এইটো হ'ল আমাৰ 4 নম্বৰ প্ৰশ্নৰ উত্তৰ তোমালোকে ইয়াৰ পৰা চাইছে ধুনীয়াকৈ লিখি ল'বা জ্যামিতিক চিত্ৰসমূহ তোমালোকে প্ৰথমে এনেধৰণে লিখি ল'বা তাৰপিছত
ইয়াৰ পৰা সমমিত হোৱা বৰ্ণকেইটা এই চাইডত লিখিবা আৰু এই বৰ্ণখিনিৰ কিমানডালকে সমমিতি ৰেখা আছে সেইখিনি তোমালোকে ইয়াৰ পৰা চাই চাই ধুনীয়াকৈ লিখি ল'বা আৰু এইটো হ'ল আমাৰ 4 নম্বৰ প্ৰশ্নৰ উত্তৰ ইয়াৰ পাছত 5 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে হাউ মেনি লাইনছ অফ সিমেট্ৰি আৰ দেয়াৰ ইন দা গিভেন ফিগাৰ আৰু অসমীয়াত কি কৈছে কাষৰ চিত্ৰটোত কিমানডাল সমমিতি ৰেখা আছে চোৱা ইয়াত এখন ছবি দিয়া আছে এই ছবিখনত কেইডাল সমমিতি ৰেখা আছে সেইটো আমাক লিখিব দিছে চোৱা কেনেধৰণে কৰিম নম্বৰ 5ৰ সলিউশন চোৱা ইয়াত মই ছবিখন আগতীয়াকৈ অংকন কৰি থৈছিলো এতিয়া আমি ইয়াৰ পৰা বুজিবলৈ চেষ্টা কৰোঁ ইয়াত কেইডাল সমমিতি ৰেখা আছে চোৱা আমি ইয়াৰ পৰা ইয়ালৈকে আমি এইদৰে এডাল সমমিতি ৰেখা অংকন কৰিব পাৰি ঠিক একেধৰণে এই বিন্দুৰ পৰা এই বিন্দুলৈ আমি আন এডাল সমমিতি ৰেখা অংকন কৰিব পাৰি ঠিক একেধৰণে আমি এই বিন্দুৰ পৰা এই বিন্দুলৈ আন এডাল আমি সমমিতি ৰেখা অংকন কৰিব পাৰি এইদৰে আন এডাল আমি সমমিতি ৰেখা অংকন কৰিব পাৰি ঠিক একেধৰণে চোৱা আমি ইয়াত মাজেদি এইদৰে আমি আন এডাল সমমিতি ৰেখা অংকন কৰিব পাৰি ঠিক একেধৰণে আমি এইখন বাহুৰ মাজেদি আন এডাল সমমিতি ৰেখা অংকন কৰিব পাৰি ঠিক একেধৰণে আমি এই বাহুৰ মাজেদি আন এডাল সমমিতি ৰেখা অংকন কৰিব পাৰি এতিয়া চোৱা আমি ইয়াত কেইডাল সমমিতি ৰেখা পালো 1 2 3 4 5 6 চোৱা এইখন আমি অলৰেডি গন্তি কৰিলো হয়নে এডাল ইয়াৰ পৰা ইয়ালৈ দুডাল তিনিডাল চাৰিডাল পাঁচডাল ছডাল আমি কেইডাল সমমিতি ৰেখা পালো ছডাল সেইবাবে তোমালোকে ইয়াৰ উত্তৰটো লিখিবা কাষৰ চিত্ৰটোত কিমানডাল সমমিতি ৰেখা আছে ইয়াত লিখিবা যে কাষৰ চিত্ৰটোত ছডাল 6 টো তোমালোকে ইংলিছত লিখিবা ছডাল কাষৰ চিত্ৰটোত ছডাল সমমিতি ৰেখা আছে এইটো হৈ গ'ল আমাৰ 5 নম্বৰ প্ৰশ্নৰ উত্তৰ অসমীয়াত আৰু যদি তোমালোকে ইংলিছত লিখা তেতিয়াহ'লে লিখিবা ইয়াত কি হৈছে চোৱা প্ৰশ্নটো কৈছে যে হাউ মেনি লাইনছ অফ সিমেট্ৰি আৰ দেয়াৰ ইন দা গিভেন ফিগাৰ ইংলিছত হ'লে তোমালোকে এনেধৰণে লিখিবা দেয়াৰ আৰ কেইডাল পাইছিলোঁ আমি ছডাল হয়নে ইয়াত লিখিবা 6 দেয়াৰ আৰ 6 লাইনছ অফ সিমেট্ৰি symmetry in the given figure এইটো হৈ গ'ল আমাৰ 5 নম্বৰ প্ৰশ্নৰ উত্তৰ তোমালোকে ইয়াৰ পৰা চাইছে ধুনীয়াকৈ লিখি ল'বা ইয়াৰ পাছত 6 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে ড্ৰ দা ফলোইং 1 নম্বৰ কুৱেশ্যন এ কোৱাড্ৰেট্ৰেল উইথ এক্সেক্টলি 1 লাইন অফ সিমেট্ৰি আৰু অসমীয়াত কি কৈছে তলত উল্লেখ কৰা মতে অংকন কৰা 1 নম্বৰ প্ৰশ্ন কেৱল মাত্ৰ এডাল সমমিতি ৰেখা থকা এটা চতুৰ্ভুজ এতিয়া চোৱা চতুৰ্ভুজ মানে কি চতুৰ্ভুজ মানে হৈছে চাৰিখন বাহুৰে আবৃত বন্ধ আকৃতিটোক কি বুলি কোৱা হয় চতুৰ্ভুজ বুলি কোৱা হয় আৰু এতিয়া আমাক কৈছে এডাল সমমিতি ৰেখা থকা এটা কি কৰিব লাগিব আমি চতুৰ্ভুজ অংকন কৰিব লাগিব সেইবাবে চোৱা কেনেধৰণে কৰিম নম্বৰ 6ৰ 1 নম্বৰৰ সলিউশন চোৱা কেনেধৰণে তোমালোকে অংকন কৰিবা তোমালোকে প্ৰথমে স্কেল পাত আৰু পেন্সিল লৈ ল'বা প্ৰথমে তোমালোকে এইদৰে সৰু মাপৰ এডাল প্ৰথমে বাহু অংকন কৰি ল'বা আৰু আন এডাল বাহু অলপ তোমালোকে এইদৰে দীঘলীয়াকৈ অংকন কৰি ল'বা এতিয়া আমি এই চাইডৰ বাহুৰ লগত এই চাইডৰ বাহুটো মিলাই দিম আকৌ এই চাইডৰ বাহুৰ লগত আমি এই চাইডৰ বাহুখন মিলাই দিম আৰু আমি কি কৰিম মাজেদি এইদৰে সমমিতি ৰেখাডাল অংকন কৰি দিম এতিয়া চোৱা ইয়াত যোনখন আমি ছবি অংকন কৰিলো এইখন এখন চতুৰ্ভুজৰ ছবি আৰু চোৱা এই চতুৰ্ভুজখনত এখন সমমিতি ৰেখা অংকন কৰিব পাৰি আমি এডালে কি কৰিব পাৰি সমমিতি ৰেখা অংকন কৰিব পাৰি হয়নে সো আমি এই সাইডৰ পৰা সমমিতি ৰেখাডাল অংকন কৰিব নোৱাৰি কাৰণ এই সাইডটো লগত এই সাইডটো কি হ'বগৈ নিমিলিবগৈ হয়নে আৰু এইখন হৈ গ'ল আমি আঁকিবলগীয়া চতুৰ্ভুজ আৰু ইয়াত লিখি দিবা অসমীয়াত হ'লে লিখিবা যে কেৱল মাত্ৰ এডাল বা এটা সমমিতি ৰেখা আৰু যদি ইংলিশত লিখা তেতিয়াহ'লে লিখিবা only one line of symmetry
SYMMETRY চিমেট্ৰি। এইটো হৈ গ'ল আমাৰ 6ৰ 1 নম্বৰ প্ৰশ্নৰ উত্তৰ। ইয়াৰ পাছত চোৱা 2 নম্বৰ প্ৰশ্নটো কি কৈছে, এ কোৱাড্ৰিলেটাৰেল উইথ এক্সেক্টলি 2 লাইনছ অফ চিমেট্ৰি। আৰু অসমীয়াত কি কৈছে, কেৱল মাত্ৰ দুডাল সমমিতি ৰেখা থকা এটা চতুৰ্ভুজ। অৰ্থাৎ চোৱা কেনেধৰণে কৰি নাম্বাৰ 2ৰ সলিউশন। প্ৰথমে আমি স্কেল পাত আৰু পেন্সিলৰ সহায়ত ইয়াৰ পৰা 8 সেন্টিমিটাৰ বা 7 সেন্টিমিটাৰ জোখৰ এডাল এনেধৰণে বাহু অংকন কৰি ল'ম। আন এডাল বাহু আমি তলফালে এইদৰে অংকন কৰি ল'ম। এতিয়া তোমালোকে বাহু দুখন কি কৰা, স্কেলৰ সহায়ত সংযোগ কৰি দিয়া আৰু এইফালেও কি কৰা, একেধৰণে বাহু দুখন সংযোগ কৰি দিয়া। এতিয়া চোৱা আমি ইয়াত এখন কি পাই গ'লো, আয়ত পাই গ'লো। এতিয়া আমি ইয়াৰ মাজত সমমিতি ৰেখা অংকন কৰিব লাগিব। তোমালোকে ইয়াৰ মাজত কি কৰিবা, এনেধৰণে স্কেলৰ সহায়ত এডাল সমমিতি ৰেখা অংকন কৰি দিবা। আৰু চোৱা এই সমমিতি ৰেখাডালে কি কৰিব, এই চিত্ৰখিনি হুবহু কি কৰিব, দুটা ভাগত ভাগ কৰিব। ঠিক একেধৰণে চোৱা আমি এইদৰে আন এডাল আমি সমমিতি ৰেখা অংকন কৰিব পাৰি। এইদৰে আমি কি কৰিব পাৰি, আন এডাল সমমিতি ৰেখা অংকন কৰিব পাৰি। আৰু এই সমমিতি ৰেখাডালো কি কৰিব, চিত্ৰটোক সমানে দুভাগ কৰিব, হয়নে? আৰু চোৱা ইয়াত আমি কেইডাল সমমিতি ৰেখা পাই গ'লো, দুডাল সমমিতি ৰেখা পালো, হয়নে? সেইবাবে তোমালোকে ইয়াত লিখিবা, অসমীয়াত লিখিবা যে কেৱল মাত্ৰ দুটা সমমিতি ৰেখা। আৰু ইংলিছত লিখিবা অনলি 2 লাইনছ অফ চিমেট্ৰি। এইটো হৈ গ'ল আমাৰ 2 নম্বৰ প্ৰশ্নৰ উত্তৰ। ইয়াৰ পিছত চোৱা 3 নম্বৰ প্ৰশ্নটো কি কৈছে, এ কোৱাড্ৰিলেটাৰেল উইথ এক্সেক্টলি 4 লাইনছ অফ চিমেট্ৰি। আৰু চোৱা অসমীয়াত কি কৈছে, কেৱল মাত্ৰ 4ডাল সমমিতি ৰেখা থকা এটা চতুৰ্ভুজ। অৰ্থাৎ চোৱা কেনেধৰণে কৰিম, নাম্বাৰ 3ৰ সলিউশন। আমি এখন কি কৰিম, এতিয়া বৰ্গ অংকন কৰিম। তোমালোকে স্কেলৰ সহায়ত 4 সেন্টিমিটাৰ জোখৰ এইদৰে এডাল বাহু অংকন কৰি ল'বা। ঠিক একেধৰণে ওপৰৰ ফালে আন এডাল বাহু 4 সেন্টিমিটাৰ জোখৰ স্কেলৰ সহায়ত অংকন কৰি ল'বা। ঠিক একেধৰণে ওপৰৰ ফালে আন এডাল বাহু 4 সেন্টিমিটাৰ জোখৰ আন এডাল বাহু তোমালোকে অংকন কৰি ল'বা। ঠিক একেধৰণে ওপৰৰ ফালেও কি কৰিবা, তোমালোকে এইদৰে 4 সেন্টিমিটাৰ জোখৰ এডাল অৰ্থাৎ আন এডাল বাহু অংকন কৰি ল'বা। এতিয়া চোৱা ইয়াত আমি এখন কি পাই গ'লো, বৰ্গ পাই গ'লো। আৰু এই বৰ্গৰ চোৱাচোন আমি কেইখন সমমিতি ৰেখা অংকন কৰিব পাৰি। ইয়াৰ মাজত আমি এইদৰে এডাল সমমিতি ৰেখা অংকন কৰিব পাৰি। আৰু এই সমমিতি ৰেখাডালে কি কৰিব, চিত্ৰটোক সমানে দুভাগ কৰিব। ঠিক একেধৰণে আমি এনেধৰণে আন এডাল সমমিতি ৰেখা অংকন কৰিব পাৰি, যিয়ে চিত্ৰটোক সমানে কি কৰিব, দুভাগ কৰিব। ঠিক একেধৰণে চোৱা আমি এই কোণাকুণীয়াকে কি কৰিব পাৰি, কোণাকুণীয়াকেও আমি এইদৰে সমমিতি ৰেখা অংকন কৰিব পাৰি, যিয়ে চিত্ৰটোক সমানে দুভাগ কৰিব। ঠিক আমি একেধৰণে এইদৰে আমি আন এডাল কোণাকুণীয়াকে সমমিতি ৰেখা অংকন কৰিব পাৰি, যিয়ে চিত্ৰটোক কি কৰিব, সমানে মাজেদি দুভাগ কৰিব। আৰু চোৱা ইয়াত আমি কেইডাল সমমিতি ৰেখা পাই গ'লো, এডাল, দুডাল, তিনিডাল, 4ডাল। সেইবাবে তোমালোকে ইয়াত লিখিবা কেৱল মাত্ৰ 4ডাল সমমিতি ৰেখা। আৰু যদি ইংলিছত লিখে তেতিয়াহ'লে লিখিবা অনলি 4 লাইনছ অফ চিমেট্ৰি। SYMMETRY চিমেট্ৰি। এইটো হৈ গ'ল আমাৰ 3 নম্বৰ প্ৰশ্নৰ উত্তৰ। ইয়াৰ পাছত 4 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে, এ ট্ৰায়াঙ্গেল উইথ এক্সেক্টলি 3 লাইনছ অফ চিমেট্ৰি। আৰু চোৱা অসমীয়াত কি কৈছে, কেৱল মাত্ৰ 3ডাল সমমিত ৰেখা থকা এটা চতুৰ্ভুজ। চতুৰ্ভুজ নহয়, ত্ৰিভুজ। অৰ্থাৎ আমাক এখন ত্ৰিভুজ অংকন কৰিব দিছে, যাৰ সমমিতি ৰেখা কেইডাল হ'বগৈ, 3ডাল। চোৱা কেনেধৰণে কৰিম, নাম্বাৰ 4ৰ সলিউশন। প্ৰথমে আমি স্কেল পাত আৰু পেন্সিলৰ সহায়ত কি কৰিব লাগিব, এখন আমি ত্ৰিভুজ অংকন কৰিব লাগিব। এইদৰে তোমালোকে 4 সেন্টিমিটাৰ জোখৰ এইদৰে প্ৰথমে এডাল বাহু অংকন কৰি ল'বা। ঠিক একেধৰণে আন এডাল বাহু তোমালোকে
4 সেণ্টিমিটাৰ জোখৰ এইদৰে আন এডাল বাহু অংকন কৰি ল'বা ঠিক একে ধৰণে আমি 4 সেণ্টিমিটাৰ জোখ লৈ আন এডাল বাহু এইদৰে অংকন কৰি ল'ম এতিয়া চোৱা এইখন হলো এখন সমবাহু ত্ৰিভুজ মানে যাৰ প্ৰতিটো বাহু কি হ'বগৈ সমান হ'বগৈ এতিয়া চোৱা আমি এই সমবাহু ত্ৰিভুজখনত আমি কেইডাল সমমিতি ৰেখা অংকন কৰিব পাৰিম চোৱাচোন আমি প্ৰথমে এইদৰে এডাল কি কৰিব পাৰি সমমিতি ৰেখা অংকন কৰিব পাৰি যিয়ে চিত্ৰটো সমানে দুভাগ কৰিব ঠিক একে ধৰণে আমি এই বিন্দুৰ পৰা আমি আন এডাল কি কৰিব পাৰি সমমিতি ৰেখা অংকন কৰিব পাৰি যিয়ে চিত্ৰটো সমানে দুভাগ কৰিব ঠিক একে ধৰণে আমি এই বিন্দুটোৰ পৰাও কি কৰিব পাৰি আন এডাল সমমিতি ৰেখা অংকন কৰিব পাৰি যিয়ে চিত্ৰটো কি কৰিব সমানে দুভাগ কৰিব আৰু সো ইয়াত আমি কেইখন সমমিতি ৰেখা পাই গলো এখন দুখন তিনিখন হয়নে সেইভাবে তোমালোকে ইয়াত লিখিবা কেৱল তিনিডাল সমমিতি ৰেখা আৰু যদি ইংলিছত লিখা তেতিয়াহ'লে লিখিবা যে only three lines of symmetry symmetry এইটো হৈ গ'ল আমাৰ 6 নম্বৰৰ চাৰিৰ ছবিখন তোমালোকে ইয়াৰ পৰা চাইছে ধুনীয়াকৈ লিখি ল'বা ইয়াৰ পাছত 7 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে draw a figure which has infinity many lines of symmetry আৰু অসমীয়াত কি কৈছে অসংখ্য সমমিতি ৰেখা থকা এটা চিত্ৰ অংকন কৰা অৰ্থাৎ চোৱা কেনেধৰণে কৰিম নাম্বাৰ 7 ৰ সলিউশন প্ৰথমে আমি কি কৰিব লাগিব কম্পাছৰ সহায়ত এটা বৃত্ত অংকন কৰিব লাগিব তোমালোকে কম্পাছৰ সহায়ত এটা প্ৰথমে কি কৰিবা বৃত্ত অংকন কৰি লবা এইদৰে তোমালোকে কম্পাছৰ সহায়ত এটা বৃত্ত অংকন কৰি লবা এইদৰে তোমালোকে এটা প্ৰথমে গোলকে ধুনীয়াকে এটা বৃত্ত অংকন কৰি লবা আৰু ইয়াত আমি কি কৰিম এতিয়া সমমিতি ৰেখা অংকন কৰিম সো আমি কি কৰিব পাৰি এনে ধৰণে অসংখ্য কি কৰিব পাৰি আমি সমমিতি ৰেখা অংকন কৰিব পাৰি সো এই সমমিতি ৰেখাই কি কৰিব চিত্ৰটো সমানে দুটা ভাগত ভাগ কৰিব ঠিক আকৌ আমি একে ধৰণে কি কৰিব পাৰি এইদৰে আমি আন এডাল সমমিতি ৰেখা অংকন কৰিব পাৰি যিয়ে সমমিতি ৰেখাটো কি কৰিব অৰ্থাৎ সমমিতি ৰেখা নহয় চিত্ৰটো কি কৰিব সমানে দুভাগ কৰিব ঠিক একে ধৰণে আমি এই চাইডৰ পৰা আমি আন এডাল সমমিতি ৰেখা অংকন কৰিব পাৰি যিয়ে চিত্ৰটো সমানে দুটা ভাগত ভাগ কৰিব ঠিক আমি একে ধৰণে এই চাইডৰ পৰা আন এডাল আমি সমমিতি ৰেখা অংকন কৰিব পাৰি যিয়ে চিত্ৰটো কি কৰিব সমানে দুটা ভাগত ভাগ কৰিব ঠিক আমি একে ধৰণে এই চাইডৰ পৰা আমি আন এডাল সমমিতি ৰেখা অংকন কৰিব পাৰি ঠিক একে ধৰণে আমি ইয়াৰ পৰা আন এডাল সমমিতি ৰেখা অংকন কৰিব পাৰি অৰ্থাৎ আমি এই বৃত্তটোত অসংখ্য অৰ্থাৎ গন্তি কৰি শেষ কৰিব নোৱাৰা আমি ইয়াত সমমিতি ৰেখা অংকন কৰিব পাৰি এইদৰে তোমালোকে কি কৰিবা সমমিতি ৰেখাবোৰ অংকন কৰি দিবা আৰু ইয়াৰ সমমিতিৰ সংখ্যাটো কি হ'বগৈ অসংখ্য হ'বগৈ এইদৰে তোমালোকে চাইছে ধুনীয়াকে সমমিতি ৰেখাখিনি অংকন কৰি দিবা আৰু এইটো হৈ গ'ল আমাৰ 7 নম্বৰ প্ৰশ্নৰ উত্তৰ আৰু তোমালোকে ইয়াত তলত লিখি দিবা প্ৰথমে অসমীয়াত লিখিবা যে এটা বৃত্তত অসংখ্য সমমিতি ৰেখা থাকে বুলি লিখিবা আৰু যদি ইংলিছত লিখা তেতিয়াহ'লে লিখিবা a circle circle has infinite number of lines of symmetry symmetry এইটো হৈ গ'ল আমাৰ 7 নম্বৰ প্ৰশ্নৰ উত্তৰ তোমালোকে ইয়াৰ পৰা চাইছে ধুনীয়াকৈ লিখি ল'বা ইয়াৰ পাছত 8 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে some figures are drawn on graph papers as shown below draw and complete each of them such that the resulting figure is symmetrical about the given vertical line horizontal line and both the lines আৰু অসমীয়াত কি কৈছে তলৰ লেখ কাগজত কেইটামান চিত্ৰ দিয়া আছে এইবোৰৰ প্ৰতিটোৰে নক্সা আঁকি প্ৰদত্ত উলম্ব ৰেখা
অনুভূমিক ৰেখা আৰু উভয় ৰেখা সাপেক্ষে সমমিত হোৱাকৈ চিত্ৰটো আঁকা আৰু সম্পূৰ্ণ কৰা। অৰ্থাৎ চোৱা ইয়াত চিত্ৰ আঁকি দিয়া আছে আৰু চিত্ৰখিনি আধৰুৱা হৈ আছে, আমি এইখিনি কি কৰিব লাগিব, সম্পূৰ্ণ কৰিব লাগিব। অৰ্থাৎ চোৱা কেনেধৰণে কৰিম, চোৱা ইয়াৰ পৰা এই আঁচডাল কিমান ঘৰ গ'ল, এঘৰ দুঘৰ। ঠিক একেধৰণে আমি ইয়াৰ পৰা কি কৰিব লাগিব, দুঘৰ আঁচডাল দিব লাগিব, এঘৰ দুঘৰ আমি আঁচডাল দিলোঁ। এতিয়া চোৱা ইয়াৰ পৰা কি কৰিছে, কোণাকুণীয়াকৈ আঁচডাল টানিছে, সেইবাবে আমি কি কৰিব লাগিব, ইয়াৰ পৰা কোণাকুণীয়াকৈ এইদৰে তোমালোকেও কি কৰিবা, একেধৰণে আঁচডাল টানি দিবা। এতিয়া চোৱা ইয়াত কি কৰিছে, আঁচডাল এইদৰে মিলাই দিছে, তোমালোকে কি কৰিবা, একেধৰণে এইদৰে কি কৰিবা, আঁচডাল মিলাই দিবা স্কেলৰ সহায়ত, এইদৰে মিলাই দিয়ে। ঠিক একেধৰণে আমি এই চাইডতো কি কৰিব লাগিব, আমি আঁচডাল অংকন কৰিব লাগিব, দুইঘৰ এঘৰ দুইঘৰ। এতিয়া আমি কি কৰিম, ইয়াৰ পৰা কোণাকুণীয়াকৈ এইদৰে স্কেলৰ সহায়ত আঁচডাল দি দিয়া। এতিয়া এইদৰে ইয়াৰ পৰা কি কৰা, স্কেলৰ সহায়ত চিধাকৈ আঁচখিনি মিলাই দিয়া। ঠিক একেধৰণে আমি এই চাইডতো কি কৰিম, দুইঘৰ আঁচডাল টানিম, এঘৰ দুইঘৰ। এতিয়া ইয়াৰ পৰা কি কৰা, কোণাকুণীয়াকৈ আঁচডাল দি দিয়া, এইদৰে তোমালোকে কোণাকুণীয়াকৈ আঁচডাল দি দিয়া আৰু ইয়াত কি কৰিবা, স্কেলৰ সহায়ত এইদৰে তোমালোকে আঁচখিনি মিলাই দিয়ে। চ' আমি ইয়াত কি পাই গ'লোঁ, আমাৰ আঁকিবলগীয়া চিত্ৰখন পাই গ'লোঁ, হয়নে? আৰু চ' আমি ইয়াত কি পাই গ'লোঁ, আমাৰ ইয়াত চোৱা, ইয়াত আমাৰ সমমিতি ৰেখাডাল অংকন কৰি দিয়া আছে আৰু এই চাইডতো কি আছে, সমমিতি ৰেখাডাল অংকন কৰি দিছে। এতিয়া আমি যদি কি কৰোঁ, এই চাইডৰ পৰা যদি সমমিতি ৰেখাডাল যদি অংকন কৰোঁ, তেতিয়াহ'লে চোৱা কি হ'বগৈ, এই চাইডটোৰ লগত এই চাইডটো কি হ'ব, হুবহু মিলি যাব। আকৌ যদি আমি এইদৰে যদি সমমিতি ৰেখাডাল অংকন কৰোঁ, তেতিয়াহ'লে কি হ'বগৈ, এই তল চাইডটোৰ লগত ওপৰ চাইডটো কি হ'বগৈ, হুবহু মিলি যাব। ইয়াৰ পৰা চাইছে তোমালোকে চিত্ৰখন অংকন কৰি ল'বা। এতিয়া চোৱা এইখন চিত্ৰ আমি কেনেদৰে অংকন কৰিম, চোৱা এইখন চিত্ৰত কি কৰিছে, ইয়াৰ পৰা এঘৰ দুইঘৰ, অৰ্থাৎ চোৱা 2 নম্বৰ ঘৰটোত কি কৰিছে, বাদ ৰাখিছে, হয়নে? আমি কি কৰিম, একেধৰণে বাদ ৰাখিম। ইয়াত 1 নম্বৰ ঘৰ, ইয়াত 2 নম্বৰ ঘৰখন আমি বাদ ৰাখিম। সেইবাবে তোমালোকে ইয়াৰ পৰা ইয়ালৈকে কি কৰিবা, এইদৰে আঁচডাল দিবা। আকৌ ঠিক ইয়াৰ পৰা কি কৰিবা, ইয়াৰ পৰা ইয়ালৈকে আঁচডাল দি দিবা, এইদৰে আঁচডাল দিবা। তাৰপিছত চোৱা কি কৰিছে, ইয়াৰ পৰা চিধাকৈ আঁচডাল টানিছে, হয়নে? ঠিক একেধৰণে আমি ইয়াত কি কৰিম, চিধাকৈ আঁচডাল অংকন কৰিম। ইয়াতো তোমালোকে কি কৰিবা, একেধৰণে চিধাকৈ এইদৰে আঁচডাল টানি দিয়া। তাৰপিছত চোৱা ইয়াৰ পৰা কি কৰিছে, ইয়াৰ পাছত চোৱা কি কৰিছে, এই পিছফালৰ পৰা এটা ঘৰ বাদ দি ইয়াত কি কৰিছে, আঁচখিনি মিলাইছে, হয়নে? অৰ্থাৎ চোৱা এই পিছফালৰ পৰা এইটো ঘৰ বাদ দি আমি কি কৰিব লাগিব, ইয়াৰ পৰা আঁচখিনি মিলাব লাগিব। ইয়াৰ পৰা চাইছে তোমালোকে এইদৰে আঁচখিনি মিলাই দিবা। ইয়াৰ পৰা চাই এইদৰে স্কেলৰ সহায়ত আঁচখিনি মিলাই দিয়া। ঠিক একেধৰণে চোৱা আমি এই চাইডতো কি কৰিব লাগিব, চিত্ৰ অংকন কৰিব লাগিব। এতিয়া আমি কি কৰিম, এই 2 নম্বৰ ঘৰটো বাদ ৰাখিম, ইয়াৰ পৰা ইয়ালৈকে কি কৰা, এইদৰে আঁচ টানি দিয়া। ঠিক একেধৰণে ইয়াৰ পৰা ইয়ালৈকে কি কৰা, আঁচ টানি দিয়া। এতিয়া আমি ইয়াত কি কৰিম, এইদৰে চিধাকৈ আঁচডাল অংকন কৰি দিম। ইয়াতো কি কৰিবা তোমালোকে, এইদৰে চিধাকৈ আঁচডাল অংকন কৰি দিয়ে। এতিয়া আমি এই পিছফালৰ পৰা 1 নম্বৰ ঘৰটো বাদ দি ইয়াত কি কৰিম, আমি ইয়াৰ পৰা আঁচ দুখন কি কৰিব লাগিব, মিলাব লাগিব। ইয়াৰ পৰা তোমালোকে ইয়ালৈকে কি কৰিবা, আঁচডাল মিলাই দিবা। ঠিক একেধৰণে আমি ওপৰ ফালে অংকন কৰিম। 1 নম্বৰ 2 নম্বৰ ঘৰটো আমি বাদ দিম। ইয়াৰ পৰা তোমালোকে এইদৰে আঁচডাল দি দিয়া। আকৌ ইয়াৰ পৰা ইয়ালৈকে কি কৰিবা, তোমালোকে এইদৰে স্কেলৰ সহায়ত আঁচডাল দি দিবা। এতিয়া আমি কি কৰিম, ইয়াৰ পৰা চিধাকৈ আঁচডাল অংকন কৰি দিম। ইয়াতো কি কৰিবা, তোমালোকে চিধাকৈ আঁচডাল অংকন কৰি দিবা। এতিয়া আমি কি কৰিম, এইটো ঘৰ বাদ দি ইয়াত কি কৰিম, এই আঁচখিনি আঁচ টানি পেলাই স্কেলৰ সহায়ত মিলাই দিম। এইদৰে কি কৰে তোমালোকে স্কেলৰ সহায়ত আঁচখিনি এইদৰে মিলাই দিয়া। চোৱা ইয়াত কি পাই গ'লোঁ, আমি আঁকিবলগীয়া চিত্ৰখন পাই গ'লোঁ। এতিয়া আমি ইয়াত থকা চিত্ৰখন অংকন কৰিব লাগিব। চোৱা ইয়াৰ পৰা ইয়াত কেইঘৰ আহিছে আঁচখন, এঘৰ দুইঘৰ তিনিঘৰ। ঠিক একেধৰণে আমি ইয়াৰ পৰা 3 ঘৰ অংকন কৰিম, এঘৰ দুইঘৰ তিনিঘৰ, ইয়ালৈকে আহিব আঁচডাল। ঠিক একেধৰণে এই চাইডতো 3 ঘৰ আহিব, 1 2 3, ইয়ালৈকে আমি আঁচখিনি অংকন কৰিম, 3 ঘৰ। ইয়াৰ পৰা 3 ঘৰ আঁচখিনি অংকন কৰিম, এঘৰ দুঘৰ তিনিঘৰ, এইদৰে অংকন কৰি দিয়া। এতিয়া চোৱা ইয়াত কি অংকন কৰিছে, এটা ডাব্লিউ, হয়নে? এতিয়া চোৱা ডাব্লিউটো আমি কেনেদৰে অংকন কৰিম, চোৱা পিছফালত কি কৰিছে, এঘৰ দুঘৰ বাদ দিছে, হয়নে?
1 2 বাদ দি পেলাই আমি কি কৰিম ইয়াত w অংকন কৰিম সো w টো কেনেধৰণে অংকন কৰিবা তোমালোকে ইয়াৰ পৰা তোমালোকে এইদৰে গৈ এইদৰে দি এইদৰে আহিবা আৰু সো ইয়াত কি কৰিছে পিছফালৰ পৰা এনেধৰণে সিধা অংকন কৰিছে সেইভাবে আমি ইয়াৰ পৰা এইদৰে সিধাকে অংকন কৰিম আৰু এই সাইডে কি কৰিম দুঘৰ সিধাকে অংকন কৰিম তাৰ পিছত এইদৰে অংকন কৰিবা আগলৈ আহিবা তাৰ পিছত কি কৰিবা এইদৰে দি এনেধৰণে দি ইয়াত কি কৰা w টো অংকন কৰি দিয়া হৈ গল তাৰ পিছত চোৱা ইয়াত আমি কেনেধৰণে অংকন কৰিম সো ইয়াত কি কৰিছে পিছফালৰ পৰা দুটা কৰ বাদ দিছে এটা দুটা কৰ বাদ দিম আমি এতিয়া ইয়াত আমি w অংকন কৰিব লাগিব সো w টো কেনেধৰণে অংকন কৰিম আমি w টো কেনেধৰণে অংকন কৰিম সো আমি w টো কেনেধৰণে অংকন কৰিম এনেধৰণে গৈ এইদৰে দি এইদৰে আকৌ ইয়াৰ পৰা এনেধৰণে দুঘৰ এতিয়া ওপৰলৈ দিম এনেধৰণে সাইডত দিম তাৰ পিছত ইয়াৰ পৰা আমি w অংকন কৰিম ইয়াৰ পৰা আমি w টো কেনেধৰণে অংকন কৰিম এনেধৰণে আহি পেলাই এইদৰে দি দিয়া হৈ গল আমাৰ চিত্ৰখন হৈ গল আৰু সো এই সাইডটো কেনেধৰণে অংকন কৰিবা দুটা কৰ আমি বাদ দিম ইয়াৰ পৰা w টো চোৱা কেনেধৰণে কৰিম এইদৰে এনেধৰণে দুটা কৰ আগলৈ আহিম ইয়াৰ পৰা দুটা কৰ আগলৈ আহিম এইদৰে আগলৈ যাম ইয়াৰ পৰা আগলৈ আহিম এতিয়া সাইডত যোৱা এতিয়া ইয়াৰ পৰা কি কৰে w টো অংকন কৰি দিয়া হৈ গল সো ইয়াত আমি কি পাই গলো আমি আঁকিবলগীয়া চিত্ৰখন পাই গলো আৰু তোমালোকে ইয়াৰ পৰা চাইছে আহি চিত্ৰখিনি ধুনীয়াকৈ অংকন কৰি লবা আৰু এই আছিল আমাৰ কৰিছা অহা 9.3 ৰ প্ৰশ্নৰ উত্তৰকেইটা তোমালোকে ইয়াৰ পৰা চাইছে ধুনীয়াকৈ উত্তৰখিনি লিখি লবা আৰু যদি তোমালোকৰ যদি ভিডিওটো যদি ভাল লাগিছে তেতিয়াহলে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰিবা ভিডিওটো শ্বেয়াৰ কৰিবা আৰু কমেন্ট কৰিবলৈ নাপাহৰিবা সকলোকে ধন্যবাদ